নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আছোঁ 2026 চনত আহিবলগীয়া এটা মেথছ পেডাগজি কুৱেশ্যন। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। প্ৰথম কুৱেশ্যনটো কি কৈছে? ডেছ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মেথামেটিচিয়ান হু এক্সপ্লেইন ডেট দ্য স্কুৱেৰ ৰুট অফ এ নেগেটিভ নাম্বাৰ ডাজ নট এক্সিষ্ট। অসমীয়াত কি হ'ব? ঋণাত্মক সংখ্যাৰ বৰ্গমূল অস্তিত্ব নাই বুলি বুজাই দিয়া প্ৰথমজন ভাৰতীয় গণিতজ্ঞ কোন আছিল? আকৌ এবাৰ কৈ দিছোঁ, ঋণাত্মক সংখ্যাৰ বৰ্গমূলৰ অস্তিত্ব নাই বুলি বুজাই দিয়া প্ৰথমজন ভাৰতীয় গণিতজ্ঞ কোন আছিল? অপশ্যন একত দি আছে আৰ্যভট্ট, বিত দি আছে ৰামানুজন, চিত দি আছে মহাবীৰা আৰু ডিত দি আছে ভাওদায়ানা। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি চাই লওঁ। আৰ্যভট্টই কি কৰিছিল? প্ৰথমে যিটো পাই আছে, পাইৰ কি কৰিছিল? দশমিকৰ পিছত 4টা ভেলু আৱিষ্কাৰ কৰিছিল, 1, 4, 1, 6। এই 4টা ভেলুৰ কি কৰিছিল? আৱিষ্কাৰ। আৰু কি কৰিছিল? শূন্যৰ আৱিষ্কাৰ কৰিছিল। এই শূন্য আৱিষ্কাৰ কৰিছিল, ডিস্কভাৰ। ৰামানুজন জানে উত্তমী এটা ডাঙৰ গণিতজ্ঞ, সি আছিল এটা। আৰু ভাওদায়ানে কি কৰিছিল? পাইথাগোৰিয়ান থিউৰি আৱিষ্কাৰ কৰিছিল। আৰু কি কৰিছিল? মহাবীৰাই সেই নেগেটিভ নাম্বাৰ যে কোনো অস্তিত্ব নাই সেইটো আৱিষ্কাৰ কৰিছিল মহাবীৰাই। আৰু কি কৰিছিল? মহাবীৰা কোন আছিল? আৰু জৈন ধৰ্মৰ আছিল মহাবীৰা। এটা কুৱেশ্যন চাই লোৱা। টিচিং ছ'চিয়েল ছায়েন্স ইজ এ সমাজ বিজ্ঞানৰ শিক্ষাক কি বুলি কোৱা হয়? অপশ্যন একত দি আছে প্ৰচেছ অফ ট্ৰেন্সমিশ্যন অফ ফেক্টছ, বিত দি আছে কোচিং ফৰ মেমৰিজাইজেশ্যন, 3ত দি আছে পাৰ্চনেল এক্টিভিটি আৰু 4ত দি আছে প্ৰফেশ্যনেল এক্টিভিটি। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? একত কি দি আছে? প্ৰচেছ অফ ট্ৰেন্সমিশ্যন অফ ফেক্টছ, তথ্যৰ সংক্ৰমণৰ প্ৰক্ৰিয়া। 2 নম্বৰত আছে কি? কোচিং ফৰ মেমৰাইজেশ্যন, মুখস্থ কৰাৰ বাবে প্ৰশিক্ষণ ল'ব কৈছে। এইটো কি? একেবাৰে ভুল। আমি মুখস্থ বিদ্যা কৰিব নালাগে, কনচেপচুৱেল বস্তুত যাব লাগে, যিবিলাক কি আছে লজিকেল থিংকিং, সেইবিলাকত যাব লাগে। তাৰপিছত কি আছে 3 নম্বৰত? পাৰ্চনেল এক্টিভিটি। পাৰ্চনেল এক্টিভিটি মানে কি? ব্যক্তিগত কাৰ্যকলাপ। সমাজ বিজ্ঞান কি? এটা ছ'চিয়েল, সামাজিক, ৰাজহুৱা। সেইকাৰণে এইটো কি নহয়? পাৰ্চনেল নহয়। য'ত কি থাকিব? সামাজিক থাকিব, পাৰ্চনেল থাকিব নোৱাৰে ইয়াত। 4 নম্বৰত কি আছে? প্ৰফেশ্যনেল এক্টিভিটি, পেছাদাৰী কাৰ্যকলাপ। এইটো কি হ'ব? শুদ্ধ। ছ'চিয়েল ছায়েন্স টিচিং এটা কি? প্ৰফেশ্যনেল টিচিং।